আজি আসলতে লৈ আহিছো মোৰ লগত দুগৰাকী প্ৰতিভাৱান শিল্পী আছে আসলতে এঞ্জেলা লাহন আৰু স্নিগ্ধা ৰাজবংশী তেওঁ নৰ্থ ইষ্ট কলেজ ফৰ হিয়াৰিং ইম্পেয়াৰ্ড তেওঁলোক দুয়ো বধিৰ হয় আৰু তেওঁলোক মোৰ লগত সাংকেতিক ভাষাত মোৰ গোটেই গীতবোৰ অনুবাদ কৰে আৰু এইটো প্ৰচেষ্টা মই 2022 চনৰ পৰা কৰি আছো প্ৰথমটি গীত মই কৰিছিলো আজ জানে কি জিদ না কৰো এটা বহুত জনপ্ৰিয় গজল হয় ফৰিদা খানমজী তেখেতৰ গজলটোত মই নিজে শিকিছিলো প্ৰিয়ংকা নেৱাৰ আমাৰ দুবাসী তাই ইন্টাৰপ্ৰেট কৰি দিছে মঞ্চ এখন থাকিব তাতে যদি বধিৰ শিল্পী আগুৱাই যায় মই নিজে এজ এন আৰ্টিষ্ট মই ভাল পাম তেতিয়া মই প্ৰিয়ংকাৰ লগত আলোচনা কৰাৰ পিছত তাই ক'লে ডেফিনেটলি আমি চেষ্টা কৰিম আৰু অসম এছ'চিয়েশ্যন ফৰ দ্য ডেফ তেওঁলোকে বহুত আমাক হেল্প কৰিছে তেওঁলোকৰ পৰা আমি পাৰ্মিশ্যন লৈছোঁ আচলতে বিকজ দে আৰ ষ্টুডেণ্টছ আৰু তেওঁলোকে তেতিয়া আমাক যোগাযোগ কৰাই দিছে আৰু তাই গোটেইকেইটা গীত এতিয়া অনুবাদ কৰি আহিছে প্ৰথমটি গীত আমি যোৱা বছৰ ৰতি কৰিছিলোঁ স্নিগ্ধাই ফিচাৰ কৰিছিল ইউটিউবত আপোনালোকে পাব আৰু তাৰপিছত তাইক সুধিলোঁ প্ৰিয়ংকাক সুধিলোঁ আমি বিহুত কৰিব পাৰিম নেকি এইটো মঞ্চত লাইভ তাই কৈছে কিয় নোৱাৰিবা আৰু তাই খুব কনফিডেন্স দেখালে স্নিগ্ধাই তো যোৱা বছৰ আমি যিমানখিনি বিহু মঞ্চ কৰিছোঁ তাই মোৰ লগত ট্ৰেভেল কৰিছে গোটেই মোৰ গীতবোৰ সাংকেতিক ভাষাত অনুবাদ কৰিছে লাইভ অন ষ্টেজ